শ্ৰদ্ধাভাজন বৈষ্ণৱ পানৰাইজ আমি ৰংদৈ দগাঁৱৰ যুৱবৃন্দৰ উদ্যোগত আৰু সমূহ গাঁওবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা সদৌ অসম শিশু ভাওনা সমাৰোহৰ এই ৬ষ্ঠ বৰ্ষৰ আজি ৭ম দিনাৰ শেষৰখন নাট সমাপ্ত হোৱাৰ পাছতেই আমাৰ সন্মানীয় ৬জনকৈ বিচাৰকে যি বিচাৰ ইতিমধ্যে কৰিলে আৰু সেই ফলাফল আহি আমাৰ হাতত পৰিছেহি। আমি ফলাফলসমূহ ঘোষণা কৰাৰ প্ৰাক মুহূৰ্তত আমি সন্মানীয় বিচাৰকসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে এই সমাৰোহখনিত আজি ৭ দিন সেই বিচাৰকৰ আসনত বহি যি ফলাফল দিবলৈ সক্ষম হৈছে বা আমাক যি সহযোগিতা আগবঢ়ালে সৰ্বপ্ৰথমে মই সমূহ বিচাৰক মণ্ডলীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি এই বিচাৰ প্ৰক্ৰিয়া আমি ঘোষণা কৰাৰ প্ৰাক মুহূৰ্তত আমি এটা কথা প্ৰত্যেক দলকে আমি অৱগত কৰিব বিচাৰিছোঁ যে বিচাৰকসকলে যি বিচাৰ আমাৰ হাতত তুলি দিছে সেয়া ৬জনকৈ বিচাৰকৰ এটা ৬জন বিচাৰকৰ সিদ্ধান্তটো এটা হৈ আমাৰ হাতত তুলি আহিছে ৰিজাল্ট। আৰু এই বিচাৰৰ ওপৰত যদি কাৰোবাৰ কিবা ক'ব লগা থাকে কালিলৈ দিনৰ 12 বজাত এই মণ্ডপতে আমি এখনি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰিছোঁ। সেই বঁটা বিতৰণী সভাত সেই দলটিৰ 12টা দলৰ পৰিচালকসকল উপস্থিত থাকি যদি কিবা সুধিব লগা আছে সুধিব পাৰে। এইটো আমি অৱগত কৰিব বিচাৰিছোঁ যে মই ভাওনা ভাল কৰিছিলোঁ, মোৰ ল'ৰাই বা মোৰ ছোৱালীজনীয়ে খুব ভাল অভিনয় কৰিছিলে, মই পুৰস্কাৰ পাব লাগিছিলে, কিয় নাপালোঁ। আজিকালি মানে ছ'চিয়েল মিডিয়াৰ যুগ, বহু কথা আমি দেখিবলৈ পাওঁ। আমি সেয়েহে দলসমূহক ক'ব বিচাৰিছোঁ যে কিবা কথা সুধিব লগা আছে যদি কালিলৈ বঁটা বিতৰণী সভালৈ আহক, বিচাৰকসকলক প্ৰশ্ন কৰক আৰু বিচাৰকসকলৰ পৰা উত্তৰটো লৈহে কিবা ক'ব লগা আছে যদি ক'ব। বিচাৰকক নুসুধাকে যদি সেই বিষয়ে আমি ক'ৰবাত ছ'চিয়েল মিডিয়াতে হওক বা ক'ৰবাতেই হওক কিবা যদি প্ৰচাৰ হয় তাৰ কিন্তু আমি উদযাপন সমিতিয়ে যদি আইনী ব্যৱস্থা ল'বলগীয়া হয় তাৰ কাৰণে কিন্তু আমি কেতিয়াও জগৰীয়া নহওঁ। সেয়েহে আমি সকলোৰে প্ৰতি অনুৰোধ, যদি কিবা সুধিব লগা আছে কালিলৈ আহিব, আপোনালোক সুধিব সমুদ্ৰভাৱে সুধিব, সমুদ্ৰভাৱে বিচাৰকসকলে আপোনাক সেয়া উত্তৰ দিব। আৰু বিশেষ দেৰি নকৰোঁ, এতিয়া আচলতে কথা কোৱাৰ সময় নহয়। এতিয়া আপুনি চাই মণ্ডপত ধৰি 2:20 হৈছে। আমি আজি শেষ ৰাতি 2:20 আমি 6গৰাকী সদৌ অসম শিশু ভাওনা সমাৰোহৰ ফলাফলসমূহ ঘোষণা কৰিব বিচাৰিছোঁ। আমি আচলতে প্ৰথমতেই বিচাৰকৰ বিশেষ বঁটা, সেই বিশেষ বঁটাসমূহ ঘোষণা কৰিব বিচাৰিছোঁ। বিচাৰকৰ বিশেষ বঁটা সূত্ৰ সিন্ধুমণি পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। বিচাৰকৰ বিশেষ বঁটা বিষ্ণু মৎস্য অৱতাৰ। নাৰদ সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। লক্ষী দক্ষযজ্ঞ মৰাণহাট চৰাইদেউ। কয়াধু প্ৰহ্লাদ চৰিত্ৰ। নাৰদ দক্ষযজ্ঞ ভাদৈ পাঁচালী দুলীয়াজান। মহাভাৰত শ্ৰীকৃষ্ণৰ কুম্বিল যাত্ৰা। পৰশুৰাম অম্বাৰ দেহত্যাগ। সদুম্ন লক্ষ্মণ বৰ্জন। এই 9টাকৈ বিচাৰকৰ বিশেষ বঁটা আমাৰ হাতত অৰ্পণ কৰিছে। ইয়াৰ পিছতে হৈছে শ্ৰেষ্ঠ মুখা কুৰ্ম অৱতাৰ।
শ্রেষ্ঠ রূপখর্চা রাম পরাজয় সীতা পাতাল গমন। শ্রেষ্ঠ চিত্রনাট্য দল মৎস্য অৱতাৰ উৰঙিয়াল বৰহোলা। শ্রেষ্ঠ গায়ন শ্রীকৃষ্ণ কুণ্ডযাত্রা। শ্রেষ্ঠ বায়ন শ্রীকৃষ্ণর কুণ্ডযাত্রা। শ্রেষ্ঠ গায়ন বায়ন শ্রীকৃষ্ণ কুণ্ডযাত্রা। শ্রেষ্ঠ দোহার শ্রীকৃষ্ণ কুণ্ডযাত্রা। দ্বিতীয় শ্রেষ্ঠ শিশু ভাৱৰীয়া। দ্বিতীয় শ্রেষ্ঠ শিশু ভাৱৰীয়া প্ৰহ্লাদ চৰিত্ৰ। সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। প্ৰথম শ্ৰেষ্ঠ শিশু ভাৱৰীয়া লৱকুশ ৰাম পৰাজয় সীতা পাতাল গমন। প্ৰথম শ্ৰেষ্ঠ ভাৱৰীয়া পাৰ্শ্ব মহিলা যুটীয়াভাৱে ৰখা হৈছে সৰস্বতী মৎস্য অৱতাৰ মদন মঞ্জুৰী শ্ৰীকৃষ্ণৰ কুণ্ডযাত্ৰা। প্ৰথম শ্ৰেষ্ঠ ভাৱৰীয়া পুৰুষ সমৰাসুৰ সিন্ধুমণি পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ পুৰুষ সত্যবান ডাঙৰ সাবিত্ৰী সত্যবান। শ্রেষ্ঠ খলনায়িকা ভাৱৰীয়া দ্বিতী প্ৰহ্লাদ চৰিত্ৰ। শ্রেষ্ঠ খলনায়ক ভাৱৰীয়া উগ্ৰসেন সাবিত্ৰী সত্যবান। দ্বিতীয় শ্রেষ্ঠ ভাৱৰীয়া মহিলা সীতা লক্ষ্মণ বৰ্জন আৰু সতী সাবিত্ৰী সত্যবান। সতী দক্ষযজ্ঞ ভালুক পাঁচালী দুলীয়াজান। দ্বিতীয় শ্রেষ্ঠ ভাৱৰীয়া মহিলা যুটীয়াভাৱে ৰখা হৈছে সীতা লক্ষ্মণ বৰ্জন আৰু সতী দক্ষযজ্ঞ ভালুক পাঁচালী দুলীয়াজান। প্ৰথম শ্রেষ্ঠ মহিলা চৰিত্ৰ সুশীলা বিপ্ৰদামোদৰ আখ্যান। তৃতীয় শ্রেষ্ঠ ভাৱৰীয়া পুৰুষ ভীষ্ম অম্বাৰ দেৱযান। দ্বিতীয় শ্রেষ্ঠ ভাৱৰীয়া পুৰুষ যুটীয়াভাৱে ৰাখিছে দক্ষযজ্ঞ মৰাণহাট চৰাইদেউ। লক্ষ্মণ বৰ্জন ডেকাগিৰি সাংস্কৃতিক সংঘ যোৰহাট। প্ৰথম শ্ৰেষ্ঠ ভাৱৰীয়া পুৰুষ শিৱ দক্ষযজ্ঞ আলোক সমন্বয় নৃত্য গোষ্ঠী ভালুক পাঁচালী দুলীয়াজান। শ্রেষ্ঠ নাৰদ চৰিত্ৰ বিপ্ৰদামোদৰ আখ্যান বাসুদেৱ শিল্পী সমাজ গোলাঘাট। দ্বিতীয় শ্রেষ্ঠ সূত্ৰধাৰ মৎস্য অৱতাৰ শংকৰ মাধৱ শিল্পী সমাজ উৰঙিয়াল বৰহোলা। প্ৰথম শ্রেষ্ঠ সূত্ৰধাৰ ৰাম পৰাজয় সীতা পাতাল গমন মণিকাঞ্চন শিশু নৃত্য গোষ্ঠী জোৰাগাঁও শিৱসাগৰ। এতিয়া আমি আহি দলীয় শাখাত প্ৰথম দ্বিতীয় আমি কিন্তু এবাৰ এটা চতুৰ্থ দল বাচিবলগীয়া হ'ল। যিহেতু 12টা দল আছিলে আপুনি সকলোৱে গম পায়। আমি বিচাৰকসকলৰ লগত আলোচনা কৰি আমি তৃতীয়ৰ জেগাত আমি চতুৰ্থ 4টাকৈ দল আমি বাচিব লগা হৈছে। 4টা শ্ৰেষ্ঠ দল বাছি উলিয়াইছোঁ। বিচাৰকসকলে বাছি আমাক হাতত দিছে। তাৰ চতুৰ্থ শ্ৰেষ্ঠ দল হৈছে দক্ষযজ্ঞ বকুল বৃন্দাবন নাট্য গোষ্ঠী মৰাণহাট চৰাইদেউ।
তৃতীয় শ্ৰেষ্ঠ দল যুটীয়াভাৱে পাইছে লক্ষ্মণ বৰ্জন ডেকাগিৰি খাচী সংঘ যোৰহাট আৰু কুৰ্ম অৱতাৰ মালৱানী শিশু নাট্য গোষ্ঠী যোৰহাট। দ্বিতীয় শ্ৰেষ্ঠ দল দ্বিতীয় শ্ৰেষ্ঠ যুটীয়া হিচাপে ৰাখিছে বিচাৰকসকলে। প্ৰথমটি হৈছে শ্ৰীকৃষ্ণৰ কুলিযাত্ৰা সপ্তসুৰ শিশু ভাওনা দল দুলীয়াজান সাবিত্ৰী সত্যবান মূলধনী শিল্পী সমাজ নিজ বালিগাঁও যোৰহাট। প্ৰথম শ্ৰেষ্ঠ দল আমাৰ সকলো অধিক আগ্ৰহেৰে বাট চাই আছে। আমাৰ ৰাইজে কি বিচাৰিছিল এটা চিঞৰ মাৰিলে এটাও ভাল পাম। আমাৰ বহুতো ইয়াত উপস্থিত থকা দৰ্শকে কিন্তু যিহেতু 12খন নাট চোৱাৰ ইয়াত কিমান দৰ্শকক দেখিছো এই বিচাৰকৰ বিচাৰপকে বাদ দি তেতিয়া দৰ্শকৰ কোনো প্ৰথম কোন হ'ব পাৰে এয়া আপোনাৰ পৰা চিঞৰিলে দক্ষযজ্ঞ আলোক সমন্বয় নাট্য গোষ্ঠী ভাৱে পাছলে দুলীয়াজান। ষষ্ঠৰাশি গৌৰৱ অসম শিশু ভাওনা সমাৰোহৰ প্ৰথম শ্ৰেষ্ঠ দল দক্ষযজ্ঞ আলোক সমন্বয় নাট্য গোষ্ঠী ভাৱে পাছলে দুলীয়াজান। দ্বিতীয় শ্ৰেষ্ঠ নাট্য দল শ্ৰীকৃষ্ণৰ কুলিযাত্ৰা সপ্তসুৰ শিশু ভাওনা দল দুলীয়াজান আৰু সাবিত্ৰী সত্যবান মূলধনী শিল্পী সমাজ নিজ বালিগাঁও যোৰহাট। তৃতীয় শ্ৰেষ্ঠ দল লক্ষ্মণ বৰ্জন ডেকাগিৰি খাচী সংঘ যোৰহাট কুৰ্ম অৱতাৰ মালৱানী শিশু নাট্য গোষ্ঠী যোৰহাট। আৰু চতুৰ্থ শ্ৰেষ্ঠ দল দক্ষযজ্ঞ গকুল বৃন্দাবন নাট্য গোষ্ঠী মহানাথ চৰাইদেউ। এতিয়াও কিন্তু এটা ফলাফল ঘোষণা কৰা নাই। সকলোখিনি কোৱা হ'ল সেয়া হৈছে শ্ৰেষ্ঠ পৰিচালক। শ্ৰেষ্ঠ পৰিচালক দক্ষযজ্ঞ ভাৱে পাছলি দুলীয়াজান। এয়াই হৈছে ষষ্ঠবাৰ্ষিক গৌৰৱ অসম শিশু ভাওনা সমাৰোহৰ আজি সপ্তম দিনলৈকে অনুষ্ঠিত হোৱা 12খন নাটৰ বিচাৰ। আশা কৰিছো আমাৰ দৰ্শকসকলে বিচাৰাৰ দৰেই আমাৰ বিচাৰক মণ্ডলীয়ে সেই বিচাৰ আপোনালোকলৈ আগবঢ়ালে আৰু ইয়াকে গৈ আজি এই ফলাফল ঘোষণা কাৰ্যসূচী আজি ইমানতে সমাপ্ত কৰিছো। অহা কালিলৈ দুপৰীয়া 12:30 যোৱাৰ লগে লগে এই ফলাফলৰ প্ৰতি আমি বঁটাবৃত্তি সভা অনুষ্ঠিত কৰিছো। উক্ত বঁটাবৃত্তি সভাতে আমি বঁটাসমূহ প্ৰদান কৰা হ'ব। ধন্যবাদ, শুভৰাত্ৰি।